পুৰুষ শক্তিশালী নে নাৰী? আপুনি যদি উত্তৰটো পুৰুষ বুলি ভাবিছে, তেন্তে আপুনি জীৱবিজ্ঞানৰ ক্লাছ মিছ কৰিছে। আচল সত্যটো ইয়াত পঢ়ক। যিটো চৰ্বিক লৈ সমাজত নাৰীক ইমান কথা শুনোৱা হয়, সেয়াই আচলতে তেওঁলোকৰ ছুপাৰ পাৱাৰ। প্ৰকৃতিয়ে ভুল কৰা নাছিল, আমিহে বুজাই ভুল কৰিছিলোঁ। পুৰুষক বনোৱা হৈছে যুদ্ধৰ বাবে, কিন্তু নাৰীক বনোৱা হৈছে জীয়াই থকাৰ বাবে। বিজ্ঞানৰ নতুন গৱেষণাই সলনি কৰি দিলে শক্তিৰ সংজ্ঞা। শতিকাজুৰি আমি ভাবি আহিছোঁ, যাৰ বাহুবল বা পেশীৰ শক্তি বেছি, সিয়ে বেছি শক্তিশালী। এই হিচাপে পুৰুষক সদায় আগত ৰখা হয়। কিন্তু আধুনিক বিজ্ঞানে এটা নতুন আৰু অবিশ্বাস্য সত্য পোহৰলৈ আনিছে। গৱেষণাৰ মতে নাৰী পুৰুষতকৈ দুৰ্বল নহয়, বৰঞ্চ জীয়াই থকাৰ যুদ্ধত নাৰী পুৰুষতকৈ বহুগুণে আগবঢ়া। বিজ্ঞানে কি কয়? 1. মেন ফ্লু সঁচাকৈ আছে। আপুনি লক্ষ্য কৰিছেনে, সামান্য জ্বৰ চৰ্দি হ'লেই পুৰুষ বিচনাত পৰি যায়, কিন্তু নাৰীয়ে সেই অৱস্থাটো ঘৰ চলাই থাকে। ইয়াৰ কাৰণ নাটক নহয়, ইয়াৰ কাৰণ জিন। নাৰীৰ দুটা এক্স ক্ৰম'জম থাকে, য'ত ৰোগ প্ৰতিৰোধৰ জিন বেছিকৈ থাকে। পুৰুষৰ মাত্ৰ এটা এক্স থাকে, অৰ্থাৎ নাৰীয়ে বেমাৰৰ বিৰুদ্ধে যুঁজিবলৈ পিন্ধি জন্ম লয়। 2. মাৰাথনৰ ৰহস্য। দূৰত্ব যিমানেই বাঢ়ি যায়, পুৰুষৰ শক্তি সিমানেই কমি আহে আৰু নাৰীৰ শক্তি সিমানেই জিলিকি উঠে। গৱেষণাৰ মতে চুটি দৌৰত পুৰুষ আগবাঢ়ি থাকে, কিন্তু বেছি দৌৰত নাৰীয়ে প্ৰায় পুৰুষক পৰাস্ত কৰে, কাৰণ নাৰীৰ মাংসপেশী ভাগৰিবলৈ বেছি সময় লয়। সমাজতো নাৰীৰ শৰীৰত থকা অলপ বেছি চৰ্বিক লৈ সমালোচনা কৰা হয়। কিন্তু বিজ্ঞানৰ মতে এই চৰ্বি হ'ল প্ৰকৃতিয়ে দিয়া এক হাই পাৰফৰ্মেন্স বেটাৰী। দুৰ্ভিক্ষ বা চৰম খাদ্য সংকটৰ সময়ত পুৰুষৰ শৰীৰ সোনকালে ভাগি পৰে, কিন্তু নাৰীৰ শৰীৰে এই চৰ্বি ব্যৱহাৰ কৰি বহুদিনলৈ সুস্থ হৈ জীয়াই থাকিব পাৰে। 3. এষ্ট্ৰজেন হৰমনৰ যাদু। আমি ভাবোঁ এষ্ট্ৰজেন কেৱল এটা মহিলা হৰমন। ভুল। ই আচলতে পেশীবোৰক নষ্ট হোৱাৰ পৰা বচাই ৰাখে আৰু সোনকালে সুস্থ হোৱাত সহায় কৰে। সেয়েহে অত্যধিক শাৰীৰিক শ্ৰমৰ পিছত পুৰুষতকৈ নাৰীৰ শৰীৰ সোনকালে আৰোগ্য হয়। 4. ৰোগ প্ৰতিৰোধ ক্ষমতা। নাৰীৰ ইমিউন ছিষ্টেম পুৰুষতকৈ বেছি শক্তিশালী। সংক্ৰামক ৰোগ বা মহামাৰীৰ সময়ত নাৰীৰ জীয়াই থকাৰ সম্ভাৱনা পুৰুষতকৈ বেছি। প্ৰকৃতিয়ে নাৰীক এনেকৈয়ে গঢ় দিছে যাতে তেওঁলোকে মানৱ জাতিক আগুৱাই নিব পাৰে। 5. দুৰ্ভিক্ষত কোনে জীয়াই থাকে? ইতিহাসে কয়, যেতিয়াই পৃথিৱীত ডাঙৰ দুৰ্ভিক্ষ বা মহামাৰী আহিছে, তেতিয়া পুৰুষতকৈ বেছি নাৰী জীয়াই থাকে। আইৰিছ দুৰ্ভিক্ষৰ পৰা টাইটানিক দুৰ্ঘটনালৈকে। নাৰীৰ শৰীৰৰ মেটাবলিক ফ্লেক্সিবিলিটিয়ে তেওঁলোকক কম খাদ্য আৰু বেছি প্ৰতিকূল পৰিৱেশত জীয়াই থাকিবলৈ সহায় কৰে। 6. বিষ সহ্য কৰাৰ ক্ষমতা। পুৰুষৰ ছাল ডাঠ হ'ব পাৰে, কিন্তু নাৰীৰ স্নায়ুতন্ত্ৰ বেছি সহনশীল। সন্তান জন্ম দিয়াৰ দৰে চৰম যন্ত্ৰণা সহ্য কৰিও বাচি থাকিব পৰাকৈ প্ৰকৃতিয়ে নাৰীক ডিজাইন কৰিছে। পুৰুষৰ শৰীৰে তেনেধৰণৰ আঘাত পালে লগে লগে চকটো গুচি যাব পাৰে। 7. মগজুৰ সুৰক্ষা। বয়স বঢ়াৰ লগে লগে পুৰুষৰ মগজুৰ আয়তন সোনকালে কমিবলৈ ধৰে, কিন্তু নাৰীৰ মগজুৱে নিজৰ গঠন আৰু কাৰ্যক্ষমতা বহুদিনলৈ ধৰি ৰাখে। নাৰীৰ শৰীৰৰ গ্লুক'জ মেটাবলিজম মগজুৰ বাবে বেছি উপকাৰী। আচল সত্য, আমি আজিলৈকে শক্তিক ভুলকৈ যুগমাক কৰি আছিলোঁ। এটাত শিল দাঙিব পৰাটোৱেই শক্তি নহয়, চৰম প্ৰতিকূল পৰিৱেশ, ভোক আৰু বেমাৰৰ লগত যুঁজি জীয়াই থাকিব পৰাটো এক প্ৰচণ্ড শক্তি। নাৰীৰ শৰীৰ পুৰুষৰ শৰীৰৰ এক দুৰ্বল সংস্কৰণ নহয়, ই এক সুকীয়া, অত্যন্ত উন্নত আৰু স্থিতিস্থাপক ব্যৱস্থা যি আমাৰ প্ৰজাতিটোক 2000 নিযুত বছৰ ধৰি জীয়াই ৰাখিছে। শক্তিৰ সংজ্ঞা সলনি কৰাৰ সময় আহিছে।